ইয়াত কি বনাবি? খানাটো বনাব। খানাটো বনাব। ইয়াত চব্জিটো বনি আছে। কি চব্জি? কবি, আলু, ব্ৰইলাৰ। কবি, আলু আৰু ব্ৰইলাৰ। আৰু এনেকৈ নিমখ হালধি দিয়া হৈছে আৰু। নিমখ হালধি দিয়া হৈছে, ঠিক আছে। আৰু কি কি আইটেম আছে? আৰু আৰু কিমান কিমান মানুহে খালে এতিয়া বৰ্তমান? বহুতখিনি খাই আছে ন? এতিয়াতো ভাতটো দি আছে। খেলখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, কিন্তু প্ৰথমতে খানাটো দেখালে চাওঁ আমাৰ গাঁৱৰ ৰাইজে যুৱকসকলে কি ধৰণেনো বনাইছে। আৰু কবি, আলু আৰু বোলে কি ব্ৰইলাৰ মাংস এতিয়া বনাই আছে। আৰু পাৰিলে ময়ো চাঞ্চটো পালে খাম আৰু দেখাৰ চেষ্টা কৰিম আপোনালোকক। মানে ভাই খাইছ? একদম সুন্দৰ মানে হৈছে। হা? আপুনি ভাতটো খাই ল'ব লাগে, ধুনীয়াকৈ খেলখন আয়োজন হৈছে। আৰু আয়োজনটো ধুনীয়াকৈ চলিছে। ধুনীয়া আয়োজন। কিমানটামান হেৰি পাৰ্টি আহিলে এতিয়া বৰ্তমান? টিম 15টামান আহিছে। টিম 15টামান আহিছে। বৰ ধুনীয়া খেল। তিনিচুকীয়াৰ পৰা আহিব, বাইপুৰৰ পৰা আহিছে, ডুমডুমা কলেজ আহিব। মানে আমি খেলখন অধিক হেঁপাহে ৰৈ আছোঁ এতিয়া। ঠিক আছে। গোটেই আলহীবিলাকে চবে খাবলৈ পাইছে? নিশ্চয়, তাকে। ঠিক আছে, ঠিক আছে দে। পেহাটো কেট খাই আছোঁ। আমাৰ কইটো খাইছে ন? কইটো ভালে আছে? ঠিক আছে। আমাৰ কইটো ৰিফাই কইটো ন? ভালে আছে দে, খক দেই। ডুমডুমাই হওক, কাকপথাৰে হওক বা এই দিৰাক অঞ্চলৰ মাজৰ যি জনসাধাৰণ, সেই জনসাধাৰণৰ মাজত এটা সম্প্ৰীতি বাৰ্তা নিশ্চয় কঢ়িয়াই আনিবলৈ চেষ্টা কৰিছে। হয়তো ইটোৱে সিটো অঞ্চলৰ যি যুৱক আছে সেই যুৱকসকলৰ সৈতে মত বিনিময় কৰিবলৈ সুবিধা পাইছে। গতিকে আমাৰ এই সম্প্ৰীতি এনাজৰীডাল সুদৃঢ় কৰাত নিশ্চয় আজি এই কঁঠালগুৰি যুৱ সংঘৰ প্ৰচেষ্টাই কিছু নহয় কিছু পৰিমাণে সহায় সহযোগিতা আগবঢ়াব। ঠিক তেনেকৈ খেলক মাত্ৰ আমি বিনোদন বা সম্প্ৰীতি এনাজৰী হিচাপে লোৱাটোৱেই নহয়, আমি যদি এজন ল'ৰা বা ছোৱালীক আমি যদি ক্লাছৰুমত এটা পৰিৱেশত সুধোঁ যে তোমাৰ জীৱনৰ লক্ষ্য কি, তেওঁ ডাক্তৰ বা ইঞ্জিনিয়াৰ হ'ম বুলিয়েই পোনতে কৈ দিয়ে বা এজন শিক্ষক হ'ম বুলিয়ে কৈ দিয়ে। কিন্তু আমি ছাত্ৰ ছাত্ৰীৰ পৰা কেতিয়াও এইটো নাপাওঁ তেওঁলোকৰ পৰা শুনিবলৈ যে তেওঁলোকৰ মাজৰ পৰাই এজন ভাল খেলুৱৈ জীৱনৰ লক্ষ্য হিচাপে তেওঁলোকে স্থিৰ কৰি ল'ব। কিন্তু খেলো এটা কৰ্মক্ষেত্ৰৰ সকলোৰে বাবে এটা কৰ্মক্ষেত্ৰ হ'ব পাৰে, সকলোৰে বাবে জীৱনৰ এটা লক্ষ্য এজন ভাল খেলুৱৈ হ'ব পাৰে। কিয়নো প্ৰত্যেক ব্যক্তিৰ মাজত কিছুমান সুকীয়া প্ৰতিভা থাকে। আমি প্ৰত্যেকজন ব্যক্তিয়ে কেতিয়াও ডাক্তৰ ইঞ্জিনিয়াৰ সপোন দেখাটো উচিত নহ'ব। ঠিক তেনেকৈ আমি যদি চাওঁ, শচীন তেণ্ডুলকাৰে যদি জীৱনত ডাক্তৰ হ'ম বুলি ডাক্তৰ হৈ খেদিলে হ'লে হয়তো আমি ভাৰতবৰ্ষৰ বাবে বা বিশ্বৰ বাবে এজন ভাল ক্ৰিকেটাৰো নাপালোঁ হ'লে। ডুমডুমা 2 লাখ। Points to category 1, 2. ডুমডুমা কলেজ আৰু কৌদগুৰি গাঁৱৰ লগত দুটা পাৰ্টিৰ লগত ভলীবল প্ৰতিযোগিতা হৈছিলে। এতিয়া বৰ্তমান ডুমডুমা কলেজ জিকিলে।